আসাম জব চেনেলটোৰ সমদৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আনিছোঁ কেইটামান প্ৰাইভেট জবৰ নিউজ। গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব, যিহেতু আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট কেইটামান জবৰ আপডেট এই ভিডিঅ'টোত আছে। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জবৰ নাম হৈছে সেলছ মাৰ্কেটিঙৰ পোষ্ট, যিটো ওলাইছে ডিব্ৰুগড়ত। ইয়াত আপোনালোকৰ চেলাৰিটোৰ সৈতে আপোনালোকক প্ৰভাইড কৰা হ'ব TADA আৰু আপোনালোকৰ লজিঙৰো প্ৰভাইড কৰা হ'ব। যদিহে আপোনালোক সেলছ মাৰ্কেটিঙৰ সৈতে জড়িত হ'ব বিচাৰে, সেলছ মাৰ্কেটিঙৰ এজন ৰিপ্ৰেজেণ্টেটিভ হিচাপে কাম কৰিব বিচাৰে, তেন্তে আপোনালোকে তলত দিয়া এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব 8798937009। আৰু যিসকল কেণ্ডিডেটক তেওঁলোকে চিলেক্ট কৰিব, সেই কেণ্ডিডেটসকলে কিন্তু ফিল্ড ৱৰ্ক কৰিবৰ কাৰণে ৰেডি থাকিব। আৰু এই জবটোৰ বাবে লাষ্ট ডেট হৈছে 4 অক্টোবৰ 2024। গতিকে আপোনালোকে দেৰি নকৰি এই জবটো সোনকালে এপ্লাই কৰি দিয়ক। ডাইৰেক্ট আপোনালোকে সেই নাম্বাৰটোত কণ্টেক্ট কৰক, আপোনালোকৰ জবটো বিষয়ে জ্ঞাত হ'ব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো জবৰ নাম হৈছে মানিৱাইজ, অৰ্থাৎ ডাটা এণ্ট্ৰি অপাৰেটৰ যি জব ওলাইছে ঢকুৱাখানাত, তাৰ বাবে আপোনালোকৰ পৰা এপ্লিকেশ্যন বিচৰা হৈছে। যদিহে আপোনালোক এজন লোকেল কেণ্ডিডেট হয় ঢকুৱাখানাৰ, লগতে আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰী পাছ আপোনালোকৰ হয় আৰু ডেভেলপমেণ্ট ছেক্টৰত আপোনালোকৰ যদি কাম কৰাৰ অভিজ্ঞতা আছে, আপোনালোকৰ যদি কম্পিউটাৰ ডিপ্ল'মাৰ চাৰ্টিফিকেট আছে, আপোনালোকৰ যদি MS Word MS Excelত কাম কৰাৰ অভিজ্ঞতা আছে, অনলাইন প্লেটফৰ্মত কাম কৰাৰ অভিজ্ঞতা আছে, ইমেইল কেনেকৈ পঠিয়ায় তাৰ অভিজ্ঞতা আছে, তেন্তে আপোনালোকে এই জবটো এপ্লাই কৰিব পাৰে। আৰু এই জবটোৰ প্লেচটো হৈছে মনিৱাইজ CFL অফিচ ঢকুৱাখানা। ৰিমিনেশ্যন আপোনালোকে, অৰ্থাৎ আপোনালোকৰ দৰমহাটো লাভ কৰিব 7,500ৰ পৰা 10,000 পৰ্যন্ত, বা তাতোতকৈ বেছিও লাভ কৰিব পাৰে। এই জবটোৰ বাবে মই যিসকল ঢকুৱাখানাৰ প্ৰাৰ্থী হয়, যিসকল ল'ৰা ছোৱালী আচলতে ঢকুৱাখানাৰ আশে পাশে হয়, তেওঁলোকেহে এপ্লাই কৰিলে বেছি ভাল হ'ব। যদি আপোনালোক ইচ্ছুক হয়, তেন্তে আপোনালোকে আমাৰ স্ক্ৰীণত দেখা দিয়া 6003906889 এই নাম্বাৰটোত হোৱাটছআপৰ জৰিয়তে নিজৰ ৰিজিউমখন 5 অক্টোবৰৰ ভিতৰত পঠিয়াই দিওঁ। আমাৰ ভিডিঅ'টোৰ 3 নম্বৰ জবটো হৈছে হায়াৰিং MIS এক্সিকিউটিভ, লোকেশ্যনটো হৈছে গুৱাহাটী। ইয়াত আপোনালোকৰ ৰিকুৱাৰমেণ্ট কি বিচাৰিছে? গুড কমাণ্ড অফ এক্সেল, অৰ্থাৎ MS Excelটো আপোনালোকে জানিব লাগিব। এনালাইটিকেল এবিলিটি আপোনালোকৰ জানিব লাগিব। আৰু ইন এ ৱৰ্ক, অৰ্থাৎ টিমত কাম কৰাৰ অভিজ্ঞতা আপোনালোকৰ থাকিব লাগিব। আৰু গ্ৰেজুৱেট বা PG এনি ফিল্ডত হ'লেই হ'ল, আৰ্টছ ছায়েন্স কমাৰ্চ বুলি কথা নাই। লগতে আপোনালোকৰ যদি এক্সিকিউটিভত কাম কৰাৰ যদি অভিজ্ঞতা আছে 1 বছৰৰ পৰা 2 বছৰ, তেন্তে আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকে 15,000ৰ পৰা 20,000 লাভ কৰিব। যদিহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে আপোনালোকৰ বায়'ডাটাখন বা CVখন বা ৰিজিউমখন HR@globalspiritsindia.com-ত 2 অক্টোবৰৰ ভিতৰত, অৰ্থাৎ অহাকালিলৈ ভিতৰত পঠিয়াই দিব। যিহেতু সময় খুব কম, আজি আপোনালোকে এই চাকৰিটো এপ্লাই কৰি দিয়ক। আমাৰ ভিডিঅ'টোৰ 4 নম্বৰ জবটো হৈছে গ্ৰাফিক আছাম টেকন'লজি প্ৰাইভেট লিমিটেডৰ যি মাৰ্কেটিং মেনেজাৰৰ পোষ্ট ওলাইছে, সেই পোষ্টৰ বাবে আচলতে প্ৰাৰ্থী বিচৰা হৈছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন তেওঁলোকে কৈছে MBA ইন চেলছ এণ্ড মাৰ্কেটিং, 3 বছৰৰ পৰা 4 বছৰ যদি IT মাৰ্কেটিঙৰ ক্ষেত্ৰত অভিজ্ঞতা আছে, আপোনালোকৰ কমিউনিকেশ্যন স্কিল আৰু লিডাৰশ্বিপ স্কিল যদি আছে, তেন্তে আপোনালোকে এই চাকৰিটো এপ্লাই কৰিব পাৰে। আপোনালোকে যদি এই চাকৰিটো এপ্লাই কৰিব বিচাৰে, তেন্তে আপোনালোকৰ ৰিজিউমখন info@assamtechnologies.com এই ইমেইলটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব 4 ছেপ্টেম্বৰৰ ভিতৰত। যিহেতু এইটো ইতিমধ্যে হৈয়ে গৈছে, এইটো আমি পুৰণা এটা পোষ্ট দিছিলোঁ, তথাপি তেওঁলোকে আকৌ কোৱাৰ বাবে আমি পোষ্টটো কৰিছোঁ। তেওঁলোকে উপযুক্ত প্ৰাৰ্থী বিচাৰি পোৱা নাই, গতিকে আপোনালোকে এইটো এপ্লাই কৰিব পাৰে। যদিও 4 ছেপ্টেম্বৰ লাষ্ট ডেট কোৱা হৈছে, তথাপি আপোনালোকে এতিয়াও এপ্লাই কৰিব পাৰে। তাৰপিছত আহিল জমেট'ই আচলতে অপাৰেশ্যন মেনেজাৰ এজন বিচাৰিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। আপোনালোকে হিন্দী আৰু আছামিজ লেংগুৱেজটো জানিব লাগিব। লগতে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেট হ'লেও হ'ব, কোনো ষ্ট্ৰীম বুলি কথা নাই। সাধাৰণ গ্ৰেজুৱেশ্যন এজনেও ইয়াত এপ্লাই কৰিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব? আমাৰ স্ক্ৰীণত দেখা দিয়া srijal.samling@zomato.com এই মেইলটোত আপোনালোকৰ
যিখন সিভি আছে সেই সিভিখন পঠিয়াই দিব আৰু সাবজেক্টটোত আপোনালোকে এনেকৈ লিখি দিব FOM কোকৰাঝাৰ এপ্লিকেশন বুলি লিখি দিব আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 3 অক্টোবৰ আজি ভিডিওটোৰ 6 নম্বৰটো জব হৈছে সেলস এণ্ড মাৰ্কেটিং যি অফিচাৰ তাৰ বাবে এটা পোষ্ট খালি হৈছে অমৃত শিপমেন্ট ইন্ডাষ্ট্ৰীত যদি আপোনালোকে কৰিবলৈ বিচাৰে তেন্তে আপোনালোক এনি গ্ৰেজুৱেট অৰ্থাৎ যিকোনো গ্ৰেজুৱেট এজনে ইয়াক এপ্লাই কৰিব পাৰিব কিন্তু অভিজ্ঞতা ইয়াত এবছৰৰ পৰা 3 বছৰ বিচৰা হৈছে যদিহে আপোনালোকৰ এবছৰৰ পৰা 3 বছৰ অভিজ্ঞতা আছে আপোনালোকৰ সেলস অফিচাৰ হিচাপে কাম কৰা তেন্তে আপোনালোকৰ সিভিখন recruitment3.ghai@amrit.co.in ত 4 অক্টোবৰৰ ভিতৰত পঠিয়াই দিব আমাৰ ভিডিওটোৰ 7 নম্বৰটো জব হৈছে OSS একাডেমি নায়াপাৰা গোৱালপাৰা আসামত TGT আৰু PGT পোষ্ট খালি হৈছে লগতে একাউন্টেন্ট কাম মেনেজাৰ আৰু ৰিসেপশনিষ্টৰ পোষ্ট খালি হৈছে তাৰ বাবে তেওঁলোকে ৱাকিং ইন্টাৰভিউ পাতিছে ৱাকিং ইন্টাৰভিউ ডেটটো হৈছে অহা কালিলৈ 2 অক্টোবৰ আৰু সময়টো হৈছে 10:30 বজাত আৰু ভেনুটো মই কৈ দিছো OSS একাডেমি নায়াপাৰা গোৱালপাৰা আসাম 783101 এইটোত যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে কাইলৈ ইন্টাৰভিউ দিনাখন আপোনালোকে লগত অৰিজিনাল যিবিলাক সাৰ্টিফিকেট আছে তাৰ জেৰক্স কপি এটা লৈ যাব আৰু আমাৰ স্ক্ৰিনত দেখা দিয়া 9101232076 9435001235 এই নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে কাইলৈ ইন্টাৰভিউটোত বহিবগৈ পাৰিব তাৰ পিছৰটো জব হৈছে ৰিকুৱাৰ্ড ফৰ IT project on HIV বা AIDS supported by ASACS in Hosai district এটুত হৈছে প্ৰজেক্ট মেনেজাৰৰ পোষ্ট খালি হৈছে তাৰ বাবে পোষ্ট গ্ৰেজুৱেট ইন সোশ্যাল সায়েন্সত বিচৰা হৈছে আৰু লগতে গ্ৰেজুৱেট আৰু হাই সেকেন্ডাৰী পাছ হলে বুলিও ধৰিবলৈ কৈছে ইয়াত স্যালাৰি কিন্তু নাকৰ মতে অৰ্থাৎ গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ গাইডলাইন মতে আপোনালোকৰ দৰমহাটো হ'ব যদিহে আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে rmpphojai@gmail.com ত নিজৰ সিভিখন 5 অক্টোবৰৰ ভিতৰত পঠিয়াই দিব কিবা অসুবিধা হলে 690061119944 বা 7896576033 নম্বৰত আপোনালোকে কন্টাক্ট কৰি ল'ব আমাৰ ভিডিওটোৰ 9 নম্বৰ জবটো হৈছে IFFCO টোকিও জেনেৰেল ইন্স্যুৰেন্স কোম্পানীৰ সেলস মেনেজাৰৰ পোষ্ট খালি হৈছে প্ৰডাক্টটো হৈছে মটৰ হেলথ নন মটৰ এটসেট্ৰাৰ আসলতে আপোনালোকে কি কৰিবলৈ ইন্স্যুৰেন্সৰ লগত জড়িত হ'ব লাগিব লোকেশনটো হৈছে ডিমাপুৰ গোলাঘাট চিলাপথাৰ পাছিঘাট ডিগবৈ আগৰতলা 0 মানে অৰুণাচল প্ৰদেশৰ জুৰহাট আৰু নগাঁও এইকেটা লোকেশনত পোষ্ট খালি হৈছে যদি আপোনালোকে এই পোষ্টটো কৰিব বিচাৰে সেলস মেনেজাৰ ইন জেনেৰেল ইন্স্যুৰেন্স কোম্পানীত তেন্তে আপোনালোকৰ সিভিখন siddhanta.goswami@ifffco.tokyo.co.in ত আপোনালোকৰ সিভিখন 2 অক্টোবৰৰ ভিতৰত আপোনালোকে পঠিয়াই দিব আমাৰ ভিডিওটোৰ 10 নম্বৰৰ জবটো হৈছে wanted a suitable person capable to manage a pharmacy independently at Odal Bakra গৰে Odal Bakrat এজন ফাৰ্মাচিয়ানৰ দৰকাৰ হৈছে যদিহে আপোনালোকে ফাৰ্মাসিত ইন্ডিপেন্ডেন্টলি কাম কৰিব বিচাৰে তেন্তে আপোনালোকে 8638650611 এই নাম্বাৰটোত কন্টাক্ট কৰি ল'ব 3 অক্টোবৰৰ ভিতৰত আৰু আমাৰ ভিডিওটোৰ একেবাৰে হেখৰটো জব হৈছে সিকিউৰিটি গাৰ্ডৰ জব যিটোত আপোনালোকে দৰমহা লাভ কৰিব 10000 ৰ পৰা 15000 ফৰ ওয়্যাৰহাউস কনস্ট্ৰাকচন এপাৰ্টমেন্ট লজিং এই সকলোবিলাক আপোনালোকে ফ্ৰী পাব আৰু আপোনালোকে কোনো ধৰণৰ এপ্লিকেশন ফিস এই জবটোৰ বাবে দিব নালাগে গতিকে সিকিউৰিটি গাৰ্ডটো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেন্তে আমাৰ স্ক্ৰিনত দেখা দিয়া 9859331116 বা 8486923740 এই নাম্বাৰটোত কন্টাক্ট কৰি এবাৰ ভেৰিফাই কৰি ল'ব আসলতে এই জবটো হসানে মিছা আৰু লোকেশনটো কি হয় হেতু আপোনালোকে জানি ল'ব তাৰ পিছতহে আপোনালোকে হে জবটো এপ্লাই কৰিব গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা নিউজৰ বিভিন্ন ধৰণৰ বাৰ্তা লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হ'ম গতিকে আজিলৈ ধন্যবাদ জয় অসম